নমস্কাৰ আজি আমি সেকেন্ড পাৰ্টটো কৰিম ইণ্ডিয়ান কনষ্টিটিউচনৰ আমি আগৰ ভিডিঅ'টোত বহুতো আপোনালোকৰ পৰা সহায় পাইছো আজি আমি মেকিং এণ্ড প্ৰিমিয়েবল মানে ভাৰতীয় কনষ্ট্ৰাকচন ইণ্ডিয়ান কনষ্টিটিউচন কেনেকৈ বনাইছিলে কি কথা আমি আগতে পাতিলোঁ এতিয়া জাষ্ট অকণমান আকৌ ৰিভিউ চাম আৰু প্ৰস্তাৱনাৰ লগত জড়িত কিছুমান আমি ইয়াত লিখি থৈছো চোৱা ইম্পৰ্টেণ্ট ইউপিএছচিৰ কাৰণে ইম্পৰ্টেণ্ট হয় এপিএছচিৰ কাৰণে এইকেইটা কুৱেশ্যন মানে ইউপিএছচিত আহিছে এই তিনিটা লাইনে ইউপিএছচিত আহিছে তো কি আহিছে আমি সেনেকে চাম মই বহুত ধুনীয়াছে লিখি থৈছো অকল ইম্পৰ্টেণ্ট পইণ্টখিনি ইউপিএছচি এপিএছচিত অহা ইম্পৰ্টেণ্টখিনি এছএছচিত অহা দেখিছে এইটো এছএছচিটো আহিছে তো তেনেকুৱা কাৰণে অ'কে ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইকেইটা থাকি গৈছিলে মোক ক'বলৈ ইয়াৰ আগৰ ভিডিঅ'টো তো সেইটো কাৰণে আমি কৰিম ইয়াৰ পিছতে আমি 2 নম্বৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিম আমি 2 নম্বৰ চেপ্টাৰ আছিলে ফাণ্ডামেণ্টেল ৰাইটছ আৰু সেই তাৰ কথা ষ্টাৰ্ট কৰিম এতিয়া আমি আহি যাওঁ ফৰ্মেশ্যন অফ কনষ্টিটিউচন এছেম্বলি তাৰ কথা আমি অকণ জানো যে প্ৰপ'জ কৰিছিলে ফাৰ্ষ্ট কেবিনেট মিছনৰ আণ্ডাৰত আছিলে 1946ত প্ৰপ'জ কৰিছিলে যোনটো ইণ্ডিয়ান কনষ্টিটিউচনৰ কথাটো অ'কে টোটেল মেম্বাৰ্ছ কিমানটা গঠন কৰি দিছিলে 389টা অ'কে তাৰপিছতে 299টা হৈ গ'ল আফটাৰ পাৰ্টিশ্যনৰ আগত অ'কে পাৰ্টিশ্যনৰ কথা চাবলৈ গ'লে বহুত আগত সেই কাহিনী হৈ যাব চব পাৰ্টিশ্যনৰ কথা নাযাওঁ তোমালোকে কিন্তু ভাবি লোৱা যে পাৰ্টিশ্যনৰ আগত 379টা আছিলে মেম্বাৰ্ছ আছিলে সেই কেবিনেট মিছনৰ যোনটো কনষ্টিটিউচনৰ এছেম্বলিটো আছিলে আৰু তাৰপিছত পাৰ্টিশ্যনৰ পিছত কিমান হ'লগৈ 299টা অ'কে বহুত ইম্পৰ্টেণ্ট হয় আহিছে আগতে অ'কে তো এইটো কেতিয়াবা আহে যে পাৰ্টিশ্যনৰ আগত কিমানটা আছিলে পাৰ্টিশ্যনৰ পিছত কিমানটা আছিলে তো এইটো আহিছে আগতে নেক্সট এই পইণ্টকেইটা ইউপিএছচিত আৰু এপিএছচিত দুইটাই আহিছে তো এই কুৱেশ্যনটো কি কৈছে যে ফাৰ্ষ্ট মিটিং অফ কনষ্টিটিউচন এছেম্বলি এই কনষ্টিটিউয়েণ্টৰ যোনখন এছেম্বলি হৈছিলে প্ৰথম মিটিংখন কিমান চনত হৈছিল আৰু তাৰ ভাইচ চেয়াৰমেন কোন আছিলে টেম্পৰী চেয়াৰমেন আছিলে যোনজন মানে কি হয় ড্ৰাফ্ট কমিটিৰ চেয়াৰমেন আছিলে তোমালোকে জানা ড্ৰাফ্ট কমিটিৰ চেয়াৰমেনজন কোন আছিলে ডক্টৰ বি আৰ আম্বেদকাৰ সেইটো তোমালোকে জানা ড্ৰাফটিং কমিটিৰ যোনজন চেয়াৰমেন আছিলে সেইজন বি আৰ আম্বেদকাৰ আৰু তেওঁক ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউচন বুলি জনা যায় অ'কে এইটো আমি জানো কিন্তু প্ৰথম যোনখন মিটিং হৈছিলে কনষ্টিটিউচন এছেম্বলি সেইখন কেতিয়া হৈছিলে 9 নৱেম্বৰৰ 1946 চনত হয় 9 ডিচেম্বৰ 1946 চনত আৰু তেতিয়া তাৰ যোনজন টেম্পৰী চেয়াৰমেন পাতিছিলে তেওঁক মানে অকণমান সময়ৰ কাৰণে চেয়াৰমেন পাতিছে ধৰি লোৱা তেওঁ আছিলে শচীদানন্দ সিনহা ডক্টৰ শচীদানন্দ সিনহা তেওঁ টেম্পৰেলি পাতিছিলে ভাইচ চেয়াৰমেন অ'কে চেয়াৰমেন পাতিছিলে অ'কে তো এইটো কুৱেশ্যন আহিছে এপিএছচি ইউপিএছচি দেন তোমালোকে এইটো কুৱেশ্যনটো চাব পাৰা যে প্ৰেচিডেণ্ট কোন আছিলে অ'কে পাৰ্মানেণ্ট প্ৰেচিডেণ্ট অফ এছেম্বলি প্ৰেচিডেণ্ট কোন আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে অ'কে ইলেক্টেড এজ এ প্ৰেচিডেণ্ট এইটো বহুতবাৰ আহিছে এছএছচি ইউপিএছচি এপিএছচি অ'কে দেন তোমালোকে যদি চোৱা যে এইটো পইণ্টটো আহিছে কোনজন কিমান চনত ফৰ্ম হৈছিল এইটো আহিছে অ'কে 1947 চনৰ 29 আগষ্টত ফৰ্ম হৈছিলে তাত তেওঁক ফাদাৰ অফ দি ইনষ্টিটিউচন বুলি কোৱা যায় তেওঁ চেয়াৰমেন আছিলে ড্ৰাফটিং কমিটি ডক্টৰ বি আৰ আম্বেদকাৰ এইটো কুৱেশ্যন আহিছে এপিএছচি ইউপিএছচি এছএছচিত অ'কে নেক্সট ইম্পৰ্টেণ্ট ষ্টাৰ দিছো মানে বহুত ইম্পৰ্টেণ্ট হয় এইখন টেবুল বহুত ইম্পৰ্টেণ্ট হয় কাৰণ ইউনিয়ন পাৱাৰ কমিটিত কোন আছিলে চেয়াৰমেন কোন আছিলে তোমাৰ সেইটো সময়ত জৱাহৰলাল নেহৰু দি থৈছিলে আকৌ প্ৰভিন্সিয়েল কনষ্টিটিউচন কমিটি তোমালোকে জাষ্ট লিখি যোৱা চৰ্দাৰ বল্লভভাই পেটেল ইম্পৰ্টেণ্ট হয় ড্ৰাফটিং কমিটিৰ কনষ্টিটিউচনৰ কোন কাক দিছিলে ডক্টৰ বি আৰ আম্বেদকাৰ মনত থাকিব তো এইখিনি ইম্পৰ্টেণ্ট হয় চব ইম্পৰ্টেণ্ট নহয় জাষ্ট তোমালোকে জাষ্ট এইটো চাই যোৱা ইম্পৰ্টেণ্ট হয় অ'কে তো তাৰপিছত ড্ৰাফটিং কমিটিটো ইম্পৰ্টেণ্ট আগতে আহিছে তো ইউনিয়ন পাৱাৰ কমিটি অ'কে পাৱাৰ্ছ অফ কমিটি ইউনিয়ন পাৱাৰ্ছ কমিটি কোন আছিলে এই দুটা ইম্পৰ্টেণ্ট হয় তোমালোকে এই দুটা চাই যাবা নেক্সট এইটো চোৱা তো আকৌ অকণমান অভাৰভিউ দি দিছো কেতিয়া কামটো ষ্টাৰ্ট হৈ গৈছিলে 1940 চনত তেতিয়া টেম্পৰেলি কাক ৰখাই দিছিলে কোন চিহ্ন আছিলে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব লাগিব ইয়াত অলপ আগতে মই কৈ থৈছো আৰু ড্ৰাফ্ট কমিটি কমপ্লিট কেতিয়া হৈছিলে অ'কে এইটো কিবা ভুল হৈ গ'ল আই থিংক অ'কে 1947 চনত কমপ্লিট হৈছিলে এডপ্ট কৰিছিলে কিমানত 1949 চনত 26 নৱেম্বৰত আৰু কাম ইনটু ফ'ৰ্চ কালি মই কৈছিলো আগৰ ভিডিঅ'টো মই কোৱা আছে যে কেতিয়াৰ পৰা হৈছিলে 26 জানুৱাৰী 1950 চনত কি হৈছিলে ড্ৰাফটিং কমিটি ফৰ্ম হৈ গৈছিলে অ'কে নহয় এইটো প্ৰযোজ্য হৈছিলে সংবিধানখন অ'কে আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় অল এক্সামৰ কাৰণে বহুত আগতে আহিছে এইটো কেতিয়া হৈছিলে এডপ্ট কেতিয়া কৰিছিলে 26 নৱেম্বৰ 1949 চনত আৰু কেতিয়া তোমাৰ প্ৰযোজ্য হৈছিলে সংবিধানখন 26 জানুৱাৰী কিমান 1950 চনত আৰু সেই 26 জানুৱাৰীটো কি বুলি কোৱা হয় গণৰাজ্য দিৱস হিচাপে পালন কৰা হয় তেতিয়াৰ পৰা অ'কে তাৰপিছত চাওঁ এই লেংগুৱেজটো কি আহিছিলে এইটো এপিএছচিত আহিছিলে লেংগুৱেজটো আমাৰ কনষ্টিটিউচনখন দুটা লেংগুৱেজত লিখা আছে বুলি ক'লে ইংলিছ আৰু হিন্দী মনত থাকিব দেন প্ৰিমিয়েবল মানে সংবিধানৰ প্ৰস্তাৱনাটো অ'কে যে সংবিধানৰ যোনটো প্ৰস্তাৱনা আছিলে তো সেইটো পটপট কৈ দিছো ইমান ইম্পৰ্টেণ্ট নহয় তাত মেইন দুটা বস্তু ইম্পৰ্টেণ্ট আছে মই তোমালোকক কৈ দিছো
তো এইটো ইম্পৰ্টেণ্ট নহয় দেই, ইম্পৰ্টেণ্ট হয়, ভেৰি ইম্পৰ্টেণ্ট হয়, তোমালোকৰ আহিছে ইউপিএছচি এপিএছচি। তো প্ৰিমিয়াবলটো কি আছিলে, বৰ্ড ফ্ৰম US কনষ্টিটিউশ্যন, যোনটো প্ৰস্তাৱনাটো এইটো US কনষ্টিটিউশ্যনৰ পৰা আনিছিলে, প্ৰথমতে পাৰ্ট নাছিলে। অ'কে, আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট প্ৰিমিয়াবলটো মানে প্ৰস্তাৱনাটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট নাছিলে, কিন্তু 1973 চনৰ পৰা এইটো যোনটো প্ৰিমিয়াবলটো, তো এটা কেছ এটা আছিলে, কেছটোৰ নাম পাহৰিছো মই, ইয়াত তলত লিখা আছে চাগে, আই থিংক তলত লিখা আছে 1973 চনত এটা কেছ আছিলে, আৰু সেই কেছটোৰ পৰা কি কৰিলে, তো এই ইণ্ডিয়ান যোনটো প্ৰিমিয়াবলটো এড কৰি দিলে ইণ্ডিয়ান কনষ্টিটিউশ্যনত। অ'কে, তো সেই ড্ৰাফ্টটো লিখিছিলে পণ্ডিত জৱাহৰলাল নেহৰু, সেইটো মনত ৰাখিবা। অ'কে, দেন তোমালোকে যদি চাব পাৰা, অ'কে, ইয়াত অৰিজিনেল আৰু প্ৰেজেণ্ট ফৰ্ম চোৱা। তো মই ইয়াৰ আগৰ ভিডিঅ'টোত গোটেইটো পঢ়ি দিছিলো, যোনটো আমাৰ কি আছিলে, ইণ্ডিয়ান প্ৰস্তাৱনাৰ যে কনষ্টিটিউশ্যনৰ প্ৰস্তাৱনাটো কি পঢ়ি দিছিলো, আৰু প্ৰথম যোনটো অৰিজিনেল যোনটো প্ৰস্তাৱনা আছিলে, সেইটোত চোৱা অকল কি আছিলে, ছভেম মানে সাৰ্বভৌম, আৰু ডেমক্ৰেটিক আৰু ৰিপাব্লিক আছিলে, এই তিনিটা ৱৰ্ড আছিলে। কিন্তু আমাৰ যেতিয়া 1974 চনত, মনত ৰাখিব লাগিব দেই, এইটো আহিছে কুৱেশ্যন, বহুত আহিছে, বহুত ইম্পৰ্টেণ্ট হয়, ভেৰি ইম্পৰ্টেণ্ট লিখা আছে, দেখিছে নে? যে 1974 চনত যোনটো এই দুটা ছচিয়েলিষ্ট আৰু এইটো সেকুলাৰ, দেখিছে না, ছচিয়েলিষ্ট আৰু সেকুলাৰ, এই দুটা ৱৰ্ড কি কৰি দিলে, এড কৰিলে, ছচিয়েলিষ্ট আৰু এই সেকুলাৰ, এই দুটা ৱৰ্ড এড কৰি দিলে। তো এই দুটা মনত ৰাখিবা, এই দুটা ৱৰ্ড পঢ়োতে যে কোনটো এমেণ্ডমেণ্ট মানে কোনটো সংশোধনী আমি এই দুটা ৱৰ্ড এড কৰিছিলো, ছচিয়েলিষ্ট সেকুলাৰ ইণ্টিগ্ৰেটিভ, আৰু এটা আছিলে ছচিয়েলিষ্ট সেকুলাৰ ইণ্টিগ্ৰেটিভ। অ'কে, ছচিয়েলিষ্ট সেকুলাৰ ইণ্টিগ্ৰেটিভ মনত থাকিব, ছচিয়েলিষ্ট সেকুলাৰ ইণ্টিগ্ৰেটিভ। অ'কে, এই দুটা কিমান সংশোধনীৰ মতে, 42 এমেণ্ডমেণ্টৰ মতে। অ'কে, 42 নং সংশোধনীৰ মতে ছচিয়েলিষ্ট সেকুলাৰ ইণ্টিগ্ৰেটিভ শব্দ এই তিনিটা যোগ কৰা হৈছিলে। বহুত ইম্পৰ্টেণ্ট হয়, এইকেইটা আহিয়ে থাকে, যে বহুতে যে ডাইৰেক্ট যে ছচিয়েলিষ্ট সেকুলাৰ আৰু ইণ্টিগ্ৰেটিভ এই তিনিটা শব্দ কেতিয়া কোনটো সংশোধনীৰ মতে জইন কৰা হৈছিলে। অ'কে, ইণ্ডিয়ান প্ৰস্তাৱনাত, অ'কে, মানে কনষ্টিটিউশ্যনৰ প্ৰস্তাৱনাটোত। অ'কে, এইটো ইম্পৰ্টেণ্ট হয়, এইখিনি গোটেইখিনি, আৰু একো ইম্পৰ্টেণ্ট নহয় ইয়াত, মই তোমালোকক ইয়াত কৈ দিলো মেইনখিনি, যে প্ৰিমিয়াবল যোনখন প্ৰস্তাৱনাটো US কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছিলে, বাকী পণ্ডিত জৱাহৰলাল নেহৰুৱে ড্ৰাফ্টটো লিখিছিলে। অ'কে, নেক্সট, এতিয়া মেইন জেগালৈ আহিলো, আমাৰ যোনটো মেইন আজি এপিছড আছিলে, পাৰ্টছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। অ'কে, ইয়াত আমাক ডাইৰেক্টলি সুধে যে কেলে আমাৰ ইম্পৰ্টেণ্ট হয় এইটো পঢ়া। অ'কে, পাৰ্টছ অফ, আমি ডাইৰেক্টটো পঢ়িব পাৰোঁ আৰ্টিকলছখিনি, কেলে পাৰ্টছ ইম্পৰ্টেণ্ট হয়, ডাইৰেক্ট ইউপিএছচি কুৱেশ্যন আহিছিলে। চোৱা, হুইচ পাৰ্ট অফ কনষ্টিটিউশ্যন ডিল উইথ দি ফাণ্ডামেণ্টেল ডিউটিজ, যে ফাণ্ডামেণ্টেল ডিউটিজ কোনটো পাৰ্টত আছে বুলি ক'লে কি বুলি ক'বা, তো আমি জানো যে পাৰ্ট 4 ফাণ্ডামেণ্টেল ডিউটিজ আছে। তোমালোকে কেনেকৈ গম পাবা, পঢ়িব লাগিব গোটেই পাৰ্টছখিনি তেতিয়াহ'লে। অ'কে, কুৱেশ্যন আহিছে যে কোনটো পাৰ্ট ডিলিট কৰি দিয়া হ'ল, পাৰ্ট কোনটো 7টো ডিলিট কৰি দিয়া হৈছিলে। অ'কে, তো এইখিনি এনেকে কুৱেশ্যন আহে, এইটো লিখা আছে চোৱা, ফাণ্ডামেণ্টেল, এইটো এইবাৰ ইউপিএছচিত আহিছিলে আই থিংক। অ'কে, ফাণ্ডামেণ্টেল ৰাইটছটো কোনটো, অ'কে, হুইচ পাৰ্ট ডিল উইথ, এনেকে এইটো আগতে আহিছে, কোনটো ডিলিট কৰি দিয়া হ'ল, নহ'লে কোনটো পাৰ্টত পঞ্চায়তৰ কথা মেনশ্যন আছে, নহ'লে কোনটো পাৰ্টত ফাণ্ডামেণ্টেল DPSP কথা আছে। তো সেইখিনি এতিয়া পাৰ্টছ মানে কি, তোমালোকক মই আগতে কৈ থৈছো, অৰিজিনেল কনষ্টিটিউশ্যনৰ কিমানটা আৰ্টিকল আছিলে, 395টা আৰ্টিকল আছিলে, 22টা পাৰ্টছ আছিলে, তাৰে 8টা চিডুল আছিলে। অ'কে, এই চবৰ কথা বুজিম, প্ৰথমে আমি 22টা পাৰ্টৰ কথা বুজিলো। অ'কে, এই 22টা পাৰ্টৰ কথা বুজিলো। অ'কে, নাও এতিয়া কি হৈ গ'ল, আমাৰ 400 অৰিজিনেলি যোনখন সংবিধান আছিলে সেইখনত আছিলে সিমান, কিন্তু এতিয়া 470টাৰ ওপৰত আমাৰ আৰ্টিকলছ হ'ল, 25টা পাৰ্ট আছে, আৰু এই 12টা চিল আছে। আমি এতিয়া এই 22টা আৰু 25টা, এই 25টা পাৰ্টৰ বিষয়ে পঢ়িম। এই গোটেইকেইটা পঢ়িতো আমাৰ একো লাভ নাই, বহুত ভেৰি ভেৰি ইম্পৰ্টেণ্ট কেলে এতিয়া দিলো চোৱা নাই, এইটো চোৱা, এটা বক্সৰ ভিতৰতে ভেৰি ইয়াত ডাইৰেক্ট সোধে, মানে আমাৰ অৰিজিনেলি কেইটা আছিলে আৰ্টিকলছ, অৰিজিনেলি কেইটা আছিলে তোমাৰ পাৰ্টছ, অৰিজিনেলি কেইটা আছিলে আমাৰ চিডুলছ, ডাইৰেক্ট আহে কুৱেশ্যন। অ'কে, তো সেইটো কাৰণে ইয়াত ডাইৰেক্ট ইম্পৰ্টেণ্ট বুলি আছে। এতিয়া ইয়াত যদি এতিয়া তোমাকতো সুধিব, বোলে তোমাক যদি সোধে চিটিজেনশ্বিপ কোনটো পাৰ্টত আছে, তেতিয়া তুমি কি কোৱা, পাৰ্ট 2, এনেকে কুৱেশ্যন আহে। অ'কে, MCQত এতিয়া মই ইম্পৰ্টেঞ্চ কোনখিনি, এই দুই যোনখিনি দি থৈছো, দুটা ষ্টাৰ যোনখিনি আছে, তো সেইখিনি মানে ষ্টেট PSUত সেইবোৰ হৈছে, কিন্তু যোনটো 3 ষ্টাৰ এইটো আহিয়ে থাকে, যোনবোৰ 3 ষ্টাৰ সেইবোৰ কুৱেশ্যন আহিয়ে থাকে। অ'কে, সেইকেইটা আৰু 3 ষ্টাৰ কেইটা মনত ৰখাবা, ট্ৰিক ধেৰ আছে, ট্ৰিকে মোৰ ইমান কাম নিদিয়ে নিচিনা লাগে কেতিয়াবা, ডাইৰেক্ট মনত ৰখাবা, ময়ো মনত ৰখাইছিলো ডাইৰেক্ট, তো ডাইৰেক্ট মনত ৰখাবা। অ'কে, পাৰ্ট 1ত ইউনিয়ন এণ্ড টেৰিটৰিজৰ কথা আছে, দুটা আছে সেইকাৰণে মই ইমানো গুৰুত্ব নিদিওঁ। ইউনিয়ন আৰু টেৰিটৰিজৰ কথা আছে, ইয়াত কৈছে যে ভাৰতখন যে ৰাজ্যসমূহৰ এটা ইউনিয়ন, মানে ৰাজ্যসমূহে গঠন হৈছে, তেনেকে এটা বস্তু। চিটিজেনশ্বিপৰ কথা আছে, পাৰ্ট 2ত আছে। অ'কে, পাৰ্ট 3 ফাণ্ডামেণ্টেল, এইটো বহুত ইম্পৰ্টেণ্ট হয়, 3টা ষ্টাৰ আছে, দেখিছে এইটো আগতে বহুত বাৰ আহিছে, যে ফাণ্ডামেণ্টেল ৰাইটছ, মৌলিক অধিকাৰ
ফাণ্ডামেণ্টেল ৰাইটছ কোনটো আৰ্টিকল কিমানৰ পৰা কিমানলৈকে আছে 15ৰ পৰা কি আছিলে 12ৰ পৰা 35ৰ ভিতৰত আছে এইখিনি কথা আকৌ আমি পিছত পঢ়িমেই সেইটো কাৰণে আৰ্টিকলখিনি কথা নকওঁ মই জাষ্ট লিখি দিছোঁ তোমালোকে যদি কোনোবাই জানা চাই যাব পাৰিবা ৰিভিজন হৈ যাব ন তো এইটো আছে পাৰ্ট 3 মই থাকিব মানে ফাণ্ডামেণ্টেল ৰাইটছটো মনত ৰাখিবা এইটো বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছতে এইটো ডিপিএছপি পাৰ্ট 4 মনত থাকিব আৰু ফাণ্ডামেণ্টেল ডিউটিছ পাৰ্ট যোনটো কিহত আছে 4A আছে পাৰ্ট 4 আছে 4Aও আছে দেই আৰু পাৰ্ট বিত আছে এইটো ইম্পৰ্টেণ্ট হয় কিন্তু কেতিয়াবা এইটো মানে মই ইমানো ইম্পৰ্টেণ্ট বুলি নাভাবোঁ কিন্তু তোমালোকে এই তিনিটা মনত ৰাখিবা এই তিনিটা মনত ৰাখিবা থাকিব পাৰ্ট 3 পাৰ্ট 4 পাৰ্ট কিমান পাৰ্ট 3 পাৰ্ট 4 পাৰ্ট 4A এইটো মনত থাকিলে যাব 3 4 আৰু 4A তাত 3 কি থাকিব ফাণ্ডামেণ্টেল ৰাইটছ তাৰপিছতে ফাণ্ডামেণ্টেল বা ডিটো ইয়াৰ লৈ আনিবা লগালগ তো কি হ'ব ডাইৰেক্টিভ প্ৰিন্সিপাল এণ্ড ডিপিএছপি থাকিব নীতি নিৰ্দেশনামূলক কিছুমান নীতি থাকিব অ'কে নন জাষ্টিচিয়েবল বুলি কয় যিবোৰ অ'কে তাৰপিছতে ফাণ্ডামেণ্টেল ডিউটিছ থাকিব মনত থাকিব তো ডিপিএছপি মানে ডিটো আকৌ লৈ আনিবা ফাণ্ডামেণ্টেল ডিউটিছ এই তিনিটা মনত থাকিব নে 3 4 4 এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা আহিয়ে থাকে কুৱেশ্যন এইকেইটা আহিয়ে থাকে অ'কে দেন তোমালোকৰ আৰু ইম্পৰ্টেণ্ট আৰু এই কোনটো ডিলিট কৰি দিয়া হৈছিল পাৰ্ট 7টো কি কৰি দিয়া হৈছিলে ডিলিট কৰি দিয়া হৈছিলে মনত থাকিবনে তাৰপিছতে এইখিনি মই ইমান ইম্পৰ্টেণ্ট নহয় বুলি ভাবোঁ পঞ্চায়তী ৰাজ কেতিয়াবা আহে যে পঞ্চায়তী ৰাজটো কোনটো পাৰ্টত আছে বুলি ক'লে কি বুলি ক'বা পঞ্চায়তী যোনটো ৰাজ সেইটো আছিলে তোমাৰ এইটো কিমানত হয় পাৰ্ট 9 পাৰ্ট 9 আছে আৰু পাৰ্ট 9A কি আছে আই থিংক য়েছ পাৰ্ট 9A আছে মিউনিচিপালিটি অ'কে চ' এই মিউনিচিপালিটি আৰু এইটো পঞ্চায়তী ৰাজ এই দুইটা কিমান চনত হৈছিলে চোৱাচোন কিমান চনত মানে সংশোধনী মতে এড কৰা হৈছিলে 1992 চনত এইটো 73 এইটো 74 আৰু মনত ৰাখিবলৈ খুব সহজ কোনটো আগত PM মনত থাকিব নে প্ৰাইম মিনিষ্টাৰ তো পঞ্চায়তী ৰাজটো কি আছিলে 73 আৰু মিউনিচিপালিটি 74 মনত থাকিব আৰু দুইটা একেটা চনতে সংশোধনী কৰা হৈছিলে 19 আৰু ইম্পৰ্টেণ্ট বুলি মই নাভাবোঁ এইকেইটা কুৱেশ্যন নাহে কেতিয়াবা ইয়াত আহি যায় আৰু এটা কুৱেশ্যন ইমাৰ্জেঞ্চি প্ৰভিজন য়েছ এইটো তিনিটা ষ্টাৰ আছে ইমাৰ্জেঞ্চি কিতাপ কৈছোঁ ইমাৰ্জেঞ্চি তিনিটা আছে তোমালোকে এইটো জানা এটা নেশ্যনেল ইমাৰ্জেঞ্চি এটা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আৰু এটা ষ্টেট ইমাৰ্জেঞ্চি ষ্টেট ইমাৰ্জেঞ্চিটো এবাৰতো হৈ গৈছিলে তোমালোকে জানা ইন্দিৰা গান্ধীৰ দিনত আৰু এটা হৈছিলে আমাৰ ষ্টেট ইমাৰ্জেঞ্চিটো যোনটো এতিয়া মণিপুৰত হৈ আছে অ'কে এতিয়াও তোমাৰ তাত এতিয়াও ইমাৰ্জেঞ্চি চলি আছে অ'কে ইমাৰ্জেঞ্চি আই থিংক আৰু ছমাহৰ কাৰণে বঢ়াইও দিলে নেক্সট তাৰপিছত এটা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি হয় এতিয়ালৈকে অহা নাই ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি মানে একেবাৰে ফাইনেন্সিয়েলি একদম একো নাইকিয়া হৈ যোৱা সেইটো ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি বুলি কয় অ'কে তো সেইটো ইম্পৰ্টেণ্ট হয় মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ এইটো আহি যাব পাৰে কেতিয়াবা অ'কে 18 নম্বৰ পাৰ্টত আছে আৰু এটা ইম্পৰ্টেণ্ট আছে এইটো এমেণ্ডমেণ্ট সংশোধনী এই কথা ক'ত লিখা আছে বুলি ক'লে কি ক'বা পাৰ্ট 20 অ'কে এইকেইটা ইম্পৰ্টেণ্ট মই ঠিক হ'লে পাৰ্টকেইটা আকৌ কৰিছোঁ যোনকেইটা ইম্পৰ্টেণ্ট এটা এইকেইটা ইউনিয়ন টেৰিটৰিজ এইকেইটা বহুত ইমান মোৰ দৰকাৰ নাই বুলি ভাবিছোঁ এইটো আহিব তোমালোকৰ ৰ'বা মই লৈছোঁ অ'কে এক ছেকেণ্ড 1 ছেকেণ্ড অ'কে কিন্তু ফাণ্ডামেণ্টেল ৰাইটছটো কিমানত আছে পাৰ্ট 3ত আছে তাৰপিছত ডাইৰেক্টিভ প্ৰিন্সিপাল কিমান আছে পাৰ্ট 4ত আছে আৰু ফাণ্ডামেণ্টেল ডিউটিছ কি আছে পাৰ্ট 4A আছে মনত থাকিলে এইকেইটা একদম ৰিলেটেড হয় FDF মনত ৰখাই ল'বা 3 4 4A মনত থাকিব এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে চিধা চিধি গুচি যাবা PM-ত 9 আৰু 9A 9 আৰু 9A এটা 73 সংশোধনী কৰা হৈছিলে এটা 74 সংশোধনী মতে ইয়াত এড কৰা হৈছিলে পঞ্চায়তী ৰাজটো আৰু মিউনিচিপালিটি আৰু দুইটা একেটা চনতে 1992 খতম এটা 9 এটা 9A মনত থাকিলে ইয়াৰ পিছত লগালগ গুচি আহিবা এইকেইটা কুৱেশ্যন ডাইৰেক্ট আহে ইমাৰ্জেঞ্চি প্ৰভিজন কৈছিলে এটা ষ্টেট এটা নেশ্যনেল এটা ফাইনেন্সিয়েল তিনিটা ইমাৰ্জেঞ্চি আছে গম পালা এইটো হৈছে পাৰ্ট 18ত আছে আৰু এটা পাৰ্ট 20ত আছে এমেণ্ডমেণ্ট অফ দি কনষ্টিটিউশ্যনৰ এমেণ্ডমেণ্টৰ কথা লিখা আছে তো তোমালোকে যদি চাই ভাল পোৱা তেতিয়াহ'লে লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা মই PDF কেইটা একেবাৰে যেতিয়া চিৰিজটো শেষ হ'ব মই তোমালোকক টেলিগ্ৰাম বক্সত দি দিম তোমালোকে টেলিগ্ৰামটো জইন কৰি ল'বা সোনকালে অ'কে মই টেলিগ্ৰাম বক্সত দি দিম তো টেলিগ্ৰামটো তোমালোকে জইন কৰি ল'বা লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি আছোঁ অ'কে বাই বাই লাভ ইউ ছাবস্ক্ৰাইব কৰিবা চেনেলটো অ'কে